Good morning, সকলোলৈকে স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ আশা কৰো আপোনালোক সকলো কুশলে আছে মোৰ ভাল মই কুশলে আছো আজি যেহেতুকে গণেশ চতুৰ্থী নহয় জানো সেই কিবা এটা বস্তু বনাও বুলি এখিনি ঘৰতে আনি থোৱা চানা বুটৰ দাইল আছিল এখিনি মই ৰাতিয়ে ভিজাই থলো আৰু এতিয়া ধুনিয়াকৈ পানীখিনি ধুইছো আৰু খুব ধুনিয়াকৈ ধুই কৈ ল'ব লাগে এনেকৈ ধুই কৈ ললো আৰু এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত গুটেখিনি ধুনিয়াকৈ মই পিছি লম এয়া পানীটো নাইকিয়া কৰি ললো আৰু এতিয়া মই পিছিবলৈ লৈছো অলপ অলপকৈ এনেকৈ পানী দিব নালাগে পানী নিদিয়াকৈ প্ৰথমতে অকমান পিছি ল'ব লাগে আৰু এতিয়া গুটেখিনি ভৰাই ললো জাৰটোত ভৰাই লৈ মই এতিয়া মিক্সাৰটো চলাই দিম কেয়া মিক্সাৰটো চলাই দিছো আৰু খুব মিহিকৈ পিছি ল'ব লাগিব মানে এয়া অকমান পানী দি এনেকৈ লাহে লাহে পিছি দিব লাগে মই এনেকৈ কম কৈ পানী দিছো আৰু এনেকৈ মই পিছি লম হেয়া ধুনিয়া মিহি হৈ গল চাওকচোন আকৌ অকমান চলাই ললো আৰু খুব ধুনিয়াকৈ হৈ গল এতিয়া গুটেখিনি মই এটা পাত্ৰত ধুনিয়াকৈ উলিয়াই লম মিক্সাৰখিনি যেহেতুকে আজি গণেশ চতুৰ্থী নহয় জানো ঘৰলৈ বাপ্পা আহিব সেই কাৰণে কিবা এটা বনাও বুলি ভাবিলো সেয়ে ঢকলা বনাম মিঠাই বনাবলৈ সময় নহল সেয়ে জলদি যাতে হয় সেয়ে ঢকলা বনাম বুলি ললো আৰু এতিয়া গুটেখিনি পিছি হল অকনমান হালধি এনেকৈ মই ইয়াতে খানি লম চামুচ দি খানিলেও হয় কিন্তু মই হাতেৰে খানিছো হাতেৰে খানিলে তেতিয়া মিক্সাৰখিনি খুব ধুনিয়াকৈ মিলি যায় আৰু এই হাতেৰে খানিছো আৰু কোবাত চানা দাইল গুটা হৈ আছে নেকি বুলি হেতু চালো আৰু এতিয়া খানিকৈ হল মই এতিয়া 5-6 ঘণ্টাৰ কাৰণে ঢাকি থম এয়া মই ঢাকি পেলাই থৈ দিছো এতিয়া 5-6 ঘণ্টা হোৱাৰ পিছত এখিনি মই উলিয়াই ললো আৰু এতিয়া সাক সময় কি কৰো ইয়াতে অকনমান সোৱাদ অনুসাৰে নিমখ দিব লাগে নিমখ অকমান দিলো আধা চামুচ আৰু অকমান বেকিং সোডা আছিল সেই বেকিং সোডা দিছো ইয়াতে ইনো দিব পাৰে আপোনালোকে ইনো দিলে বেছি ফুলি আহিব বেছি খাবলৈ সফট আৰু ভাল লাগিব খাই যেহেতুকে মই এটা উলাই যোৱাই নহলে ঘৰত আনি থোৱা ইনো নাছিল সেই ইনো দিয়া নহল আৰু এনেকৈ অকমান বেকিং সোডা দি পেলে কামটো চলাব লাগিব সাউসন আজি বেকিং সোডা নিদিয়াকৈ কিমান সুন্দৰ হয় আৰু এতিয়া অলপ পানী দি এনেকৈ মই মিক্সনটো মিলাই লৈছো অকমান পনিয়া হ'ব লাগে বেছি পনিয়াও নহয় বেছি যাতে ডাঠো নহয় এটো লক্ষ্য কৰিব খুব সুন্দৰভাৱে মই মিলাই ললো মিশ্ৰণখিনি এসাক মিলি গল খুব মিহি হৈছে আৰু 5-6 ঘণ্টা যেতিয়া এনেকৈ থৈ দিলো আৰু ধুনিয়া হৈছে আৰু এতিয়া মই এটা পাত্ৰত কেকৰ ষ্টেণ্ডডালত ধুনিয়াকৈ গুটেখিনি ভৰাই লৈছো এসব গুটেখিনি সমানে মই ভৰাই ললো আৰু এনেকৈ অলপে চামুচে অলপ এনেকৈ দিব লাগে যাতে হাৱাটো ওলাই যায় তেনেকৈ মই দি ললো আৰু কেৰাহী এটা তেনেকৈ অকমান পানী দি পেলাই মিশ্ৰণখিনি ভৰাই দিলো ষ্টেণ্ডটো ভৰাই দিলো 20 মিনিটৰ পিছত মই খুলি চালো এয়া চাওক কিমান সুন্দৰ হৈছে এবাৰতে হল মই 20 মিনিটলৈ খুলি চোৱাই নাছিলো আৰু হসাকে ধুনিয়া হল এতিয়া মই নমাই দিলো চাওকচোন কিমান সুন্দৰকৈ ফুলি আহিলে কেকটো কেকৰ নিচিনা আকৃতি এটা ললে যেহেতুকে কেক বুলি ক'ব পাৰি আৰু কেকৰ ষ্টেণ্ডত বনাইছে যেহেতুকে আৰু অকমান ঠাণ্ডা হ'বলৈ দিলো ঠাণ্ডা হোৱাৰ পিছত এনেকৈ চাকু এখন লৈ কাটি ললো চাৰিওফালে আৰু এতিয়া মই থালখনত ধুনিয়াকৈ উলিয়াই ললো চাওক কিমান সুন্দৰ হৈছে ইনো দিয়াই নাছিলো তথাপিতো খুব ধুনিয়া সফট আৰু ভাল হৈছে আৰু এতিয়া মই চাকু এখনে এটু যেহেতুকৈ ডাঙৰ হল সেই অকমান দুটা সাইজ কৰি লম দুটা সাইজত কাটি লম মানে মাজতে কাটি লম দু পিস কৰি লম আৰু মাজতে কাটি খুব সাৱধানে চাকুখনে লাহে লাহে এনেকৈ ঘূৰাই কাটিব লাগে এনেকৈ কাটি লৈছো ময়ো জলদিবাজি কৰিলে আকৌ ভাঙি যাব পাৰে সেই কাৰণে লাহে লাহে আৰামে এনেকৈ কাটি লৈছো চাওক কিমান সুন্দৰকৈ কাটিছো আৰু এতিয়া ফাইনালি হৈ গল কাটি হৈ গল চাওক কিমান সুন্দৰ হৈছে একদম সম্পূৰ্ণ দু পিস উলাই গল চাওকচোন কিমান ভাল লাগিছে দেখিবলৈ এয়া চাওক আৰু এতিয়া সমানে মই থাইলখনত কাটি লম আপোনালোকে বফি ষ্টাইলতো কাটিব পাৰে স্কোয়াৰ সাইজতো কাটিব পাৰে যোনে যেনেকৈ কাটিব পাৰে নমকিন সাইজতো কাটিব পাৰে মই এটা সিম্পল ডিজাইন দি কাটিছো একদম সিম্পল আৰু যোনে যেনেকৈ ভাল পায় তেনেকৈ কাটি ললে হল আৰু হেয়া
কাটি লৈছোঁ গোটেইখিনি এনেকৈ কাটি হৈ গ'ল চাওকচোন কিমান সুন্দৰ হৈছে দেখিবলৈ ভাল লাগিছে আৰু এতিয়া মই এইখিনি হৈ গ'ল আৰু এতিয়া ইটো পিছু মই এনেকৈ কাটি পেলাম এয়া একদম সফট কাটিবও ভাল লাগিছে আৰু খাবলৈও ভাল লাগিব এটা খুব ধুনীয়া মিহি মিহি গোন্ধ আহি আছে আপোনালোকে পাৰিলে এনেকৈ বনাই চাবচোন ঘৰত ভাল পাব খুব সহজতে হোৱা বস্তু আৰু যেহেতুকে ঘৰতে থাকেই আৰু চানা দাইলটোতো থাকেই সকলোৰে ঘৰত সেইকাৰণে বনাবলৈ সহজ আৰু বনাব এনেকৈ আৰু ফাইনালি কাটি ল'লোঁ কাটি হোৱাৰ পিছত এয়া চাওক কিমান সুন্দৰ হৈছে ইয়াৰ একদম সফট একদম মানে খাই ভাল লাগিব আৰু এতিয়া অকণমান তৰকা লগাই দিলে খাবলৈ বেছি ভাল হ'ব সেয়ে ঘৰতে হোৱা নৰসিংহৰ পাত কেইটামান লৈ আহিলোঁ আৰু 2-3টা শুকান জলকীয়া আৰু এয়া হৈছে সৰিয়হ গোটেইখিনি এনেকৈ অকণমান ভাজি ল'ম তৰকা লগাই ল'ম আৰু 2-4টা এনেকৈ দাইলো দি দিছোঁ আৰু কেৰাহীখনত গোটেইখিনি একেলগতে দি ল'লোঁ সৰিয়হ জলকীয়া আৰু নৰসিংহ আৰু চামুচ এখনে লৰাই ল'লোঁ আৰু থাল এখনত এইখিনি ধুনীয়াকৈ মিশ্ৰণটো এনেকৈ উলিয়াই ল'লোঁ পিচকেইটা ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু এইখিনি অকণমান লৰাই আছোঁ মানে এটা গোন্ধ আহিছে ভাল গোন্ধ এটা কোনো আপোনালোকে যদি খাবলৈ ইচ্ছা কৰে অকণমান ইয়াৰ ওপৰত নিমখো দিব পাৰে তেতিয়া আৰু অলপ সোৱাদ হ'ব কাৰণ মই প্ৰথমতে নিমখ দিয়ে লৈছোঁ সেইকাৰণে এতিয়া আৰু নিমখ নিদিলেও হ'ব আৰু লাহে লাহে গোটেই পিচখিনিৰ ওপৰত অকণমান এনেকৈ ঢালি দিব তেলো পৰিছে সৰিয়হো পৰিছে নৰসিংহ এটা আৰু জলকীয়া এটা গোন্ধ ওলাইছে খাবলৈ সঁচাকৈ বৰ ধুনীয়া হ'ব গোন্ধটোতে ভাল লাগিছে এয়া ফাইনেলি হৈ গ'ল আপোনালোকে বনাই চাব ঢকলাৰে দি চাওক আৰু এতিয়া আবেলিৰ সময় ঘৰত অকণমান পূজা কৰিলোঁ কৰি মেলি আমিও আহিলোঁ ঘৰৰ ওচৰতে যিহেতুকে বাপ্পাৰ পূজা হৈ আছে গণেশ চতুৰ্থী আজি সেয়ে পূজা মণ্ডপত পূজা হৈ আছে সেইকাৰণে অকণমান ওলাই আহিলোঁ বাপ্পাক এবাৰ দৰ্শন কৰোঁ বুলি আৰু ধূপ চাকি এনেকৈ লৈ ল'লোঁ দোকানখনৰ পৰা লৈ আৰু বেটাই মই আমি পূজালৈ বুলি আহিছোঁ যেহেতুকে পূজা ইয়াতে ভিৰ লাগি আছে বহুত ভিৰ সেয়ে আমি এতিয়া মণ্ডপলৈ সোমাই আহিলোঁ আৰু চাওক এয়া হৈছে বাপ্পা আমাৰ আজি বাপ্পা আহিছে ভাল লাগিছে মনটো সেয়ে বাপ্পাক দৰ্শন কৰি যাওঁ সকলোকে বাপ্পাই ভালে ৰাখক মনৰ আশাবোৰ পূৰণ হওক ভালে কুশলে যাতে সকলোকে ৰাখে এই আশীষ ল'বৰ কাৰণে বাপ্পাৰ ওচৰলৈ আহিলোঁ আৰু এতিয়া ধূপ চাকি লৈ লাইনত ৰখি আছে যিহেতুকে ভিৰ হ'বই দিয়কচোন পূজা যিহেতুকে সকলোৱে পূজা কৰিব আহিছে আৰু আমিও এনেকৈ লাইনতে থাকি পূজা ভাগ কৰিলোঁ এয়া দৰ্শন কৰিলোঁ সেৱা ভাগ কৰিলোঁ কৰি এতিয়া এই দাদাসকলে ইয়াতে প্ৰসাদ বিলাই আছে প্ৰসাদ লৈ ল'লোঁ আৰু ইফালে ইয়াতে সৰু সৰু মাইনাহঁতে খুব ধুনীয়াকৈ দিহানাম গাই আছে এয়াও ভাল লাগিছে আহি পূজাথলীত এনেকৈ প্ৰসাদ খাই আমি অকণমান নামৰ আমোদ ল'লোঁ নাম চালোঁ খুব ভাল লাগিছে মাইনাহঁতে এনেকৈ নাম গাই আছে আৰু অকণমান থিয় হৈ এনেকৈ পূজা নামভাগ চালোঁ এয়া আমি বেটা আৰু মই ৰখি আছোঁ ধুনীয়াকৈ চাই আছোঁ বৰ ভাল লাগিছে আমাৰ টাউনতে যিহেতুকে পূজা ভাগ হৈছে আৰু এতিয়া সকলোৱে খাবৰ কাৰণে প্ৰসাদ হিচাপে খিচিৰি আগবঢ়াইছে আৰু ৰাইজে যিহেতুকে খাই আছে আৰু আমিও খালোঁ খাই কৰিলে আমি এতিয়া ঘৰলৈ যাওঁ আজিলৈ বাই